ৰাইজ দেখিছে নহয় কিমান ব্যস্ত হৈ আছোঁ, কাৰণ মাহঁতক এফালে থ'বলৈ আমি ওলাই যাম। আৰু যিহেতু গাড়ীখনত 6জন মানুহ যাম, সেইকাৰণে ভাবিলোঁ যে গাড়ীৰ ডিক্কিটো বহিব পৰা ব্যৱস্থা কৰি লওঁ। এয়া ৰেডি হৈ গৈছে। তেনেকুৱাতে দাদাই ওচৰৰ পথাৰখনৰ পৰা কেঁকুৰা ধৰি আনিলে। মই ক'লোঁ যে আহি পিছদিনাখনহে বনাম। এয়া ৰাতি আমি 1:30 বজাত ঘৰৰ পৰা ওলাই আহিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আমি কলীয়া ভোমোৰা ব্ৰিজ পালোঁহি। ব্ৰিজখন ৰাতিৰ পৰিৱেশটো দেখিবলৈ ইমানেই ধুনীয়া হৈছে আৰু গোটেই লাইটেৰে জিলিকি পৰিছে। আৰু আমি পালোঁহি গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচন। আৰু এয়া ষ্টেচনৰ ৰাতিপুৱাৰ পৰিৱেশ। আৰু এয়া আমি মাহঁতক চিটত বহালোহি। আৰু বাকী মানুহখিনি আহি যিহেতু পোৱা নাই, তো ভাবিলোঁ অকণ নিজকো দেখাই লওঁ। আৰু তেনেকুৱাতে অন্য মানুহখিনিও আহি পালেহি। আৰু দেখিছে নহয় চবৰে মুখত কিমান হাঁহি ওলাই আছে, কাৰণ মাহঁত গৈ আছে হয়, মাহঁত গৈ আছে উৰিষ্যা জগন্নাথ পুৰী। আৰু এয়া ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিলে।